অতিকৈ চৰ্চিত হৈ থকা মৰিনীয়া অঞ্চলৰ নিউ সোণোৱাল গাঁৱৰ সকলোতকৈ চৰ্চিত হৈ থকা আকৰ্ষণীয় সেউজী সুষমা প্ৰকৃতিৰ বুকুত জিলিকি থকা জগত ব্লকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰমুখ্যে অভিভাৱক অভিভাৱিকাসকল বিশেষকৈ এখন কমাৰ শালত সকলোকে ধাৰ কৰি ৰখা আমাৰ অতিকৈ চৰ্চাৰ শিক্ষাগুৰুসকল আৰু অসম নাগালেণ্ড শান্তি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই ফুৰা এজাক সুপ্ৰকৃত গ্ৰন্থ অৰ্থাৎ PPCCৰ আমাৰ পুৰোহিত সদস্যসকল পোনপ্ৰথমে ক'ব লাগিব এটা অবিস্মৰণীয় মুহূৰ্ত কাৰণ এখন হাতে লিখা আলোচনী উন্মোচন কৰাটো দৰে ইমান সন্মান আপোনালোকে দিয়াৰ বাবে মই চিৰঋণী আৰু চিৰকৃতজ্ঞ। সন্মুখত আমাৰ জ্যেষ্ঠ ব্যক্তিসকল বহি আছে যিসকলে দুভৰি ভাগৰি নপৰালৈকে অক্লান্ত প্ৰহৰী হৈ দুয়োখন ৰাজ্যক এক কৰাৰ ক্ষেত্ৰত তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আহিছে। এতিয়া আপোনালোকে বহুতে গম পাইছে যে আজিৰ সভাখনৰ উদ্দেশ্য কি আছিলে। শেহতীয়াকৈ আমি নাগালেণ্ডৰ চিৰাংগুং ঠাইত অসমৰ দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহিতে শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ পুৰোহিত সৌভাগ্যসকলৰ সান্নিধ্যত দুখন ৰাজ্যৰ ল'ৰা ছোৱালীখিনিক লগ কৰাৰ কাৰণে খোৱা বোৱাকে আদি কৰি তেওঁলোকৰ লগত দুটা ৰাতি কটাই ঘৰুৱা হোৱাৰ বাবে যিখিনি পৰিকল্পনা হাতত লোৱা হৈছিলে যথেষ্ট এটা প্ৰত্যাহ্বানমূলক আছিলে। সময় পাৰ হৈ গ'ল, পৰিকল্পনা চলি গ'ল, কেতিয়াবা এনেকুৱা লাগে হয়তো আমি লক্ষ্যত উপনীত হ'ব পাৰিম জানো। কিন্তু হাজাৰ বাধাৰ পৰা যেতিয়া আপোনাৰ লক্ষ্য সৎ আৰু মহৎ হৈ থাকে ঈশ্বৰেও সদায় সহায় কৰে, আমাৰ সেয়া বিশ্বাস আছে। আৰু সেইমতে বৰ্ডাৰ পিচ কোঅৰ্ডিনেশ্যন কমিটিয়ে যথেষ্ট এটা ঐতিহাসিক মুহূৰ্ত নগাৰ ভূমিত ৰচনা কৰিবলৈ সক্ষম হ'ল। আজিও সেয়া পলে পলে সোঁৱৰে নগাবাসীয়ে আৰু যিসকল তাত জড়িত হ'ল আমাৰ অসমবাসীয়ে। যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হৈছে শেষৰ মুহূৰ্ত পৰ্যন্ত, যিসমূহ আপোনালোকে বহুতে জানে বাৰু যিসমূহ নাজানে। আলোচনীখনৰ বিষয়ে কম। সদায় আমি কৈ আহিছোঁ যে এই টেপচু ৱাটি ডাঙৰীৰ কথা যদি কওঁ, তেখেতৰ লগত সদায় দৌৰি থকা আমাৰ PPCC সদস্যখিনিয়ে কিমানখিনি ত্যাগ কৰিব লগা হৈছে সেয়া আপোনালোকে বহুত সংখ্যকে নাজানে। আগদিনাখনৰ পৰ্যন্ত এক সাংঘাতিক ধৰণৰ ভাবুকি, এক প্ৰত্যাহ্বান। কোনো পৰ্যায়ে দুখন ৰাজ্যক এক কৰাৰ ক্ষেত্ৰত নিবিচাৰে তৃতীয় শক্তিয়ে। ভকা বাধা দি আহিছে। এতিয়াও মনত আছে সেই ৰাতিটোৰ কথা য'ত আলোচনা হৈছে কি হ'ব, কালিলৈ অনুষ্ঠান কেনেকৈ হ'ব। সেয়া কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা অভিভাৱকসকলে নাজানে। যিখন আমাৰ গোপনভাৱে আলোচনা হৈছিলে আমাৰ মেম্বাৰসকলৰ সহিতে, তেওঁলোকক লৈ এনেকুৱা এটা আৱৰি ৰখা হৈছে যাতে এওঁলোকৰ মাজত ছাত্ৰ ছাত্ৰীখিনিৰ মাজত বা অভিভাৱকখিনিৰ মাজলৈ যাতে সেই ভাবুকে, সেই ভয়টো, সেই শংকাটো যাতে বিয়পি নপৰক, তাৰ বাবে কিন্তু এই বাধাৰ তেওঁলোকক সম্পূৰ্ণ হিচাপে প্ৰটেক্ট কৰি আছে, সুৰক্ষা প্ৰদান কৰি আছে এই PPCC মেম্বাৰখিনিয়ে। ৰাতি নাজানে আপোনালোকে কি হ'ল তাত। আজি যিহেতু অনুভৱৰ কথা কৈছে সেইকাৰণে আকৌ মনত পৰিছে সেই কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিলে। কিন্তু তেতিয়া অকণমান ময়ো নিজকে অকণমান ভাবি পৰিছিলোঁ যে হ'ব জানো, কেনেকুৱা হ'ব, কি ৰূপ ল'ব আমাৰ সেই ঐতিহাসিক মুহূৰ্তৰ মূল আলোচনাৰ সভাখনে। কিন্তু হৈ গ'ল, কুশলে হৈ গ'ল। আৰু ইমান ধুনীয়া এটা মুহূৰ্ত আজিও দুখন ৰাজ্যৰ সেই ল'ৰা ছোৱালীখিনিয়ে পাহৰিব নোৱাৰে। তাৰ ভিতৰতে মই ক'বই লাগিব আমাৰ নগেন গগৈ ডাঙৰীয়াৰ কথা। মই বহুত সামাজিক ব্যক্তি দেখিছোঁ, কিন্তু এখেতৰ দৰে ব্যক্তি মই দেখা নাই। কিন্তু তৈল বৰ্ড নহয়, এইটো সঁচা কথা নগেন দা। কাৰণ সঁচাকৈয়ে কেনেকৈ সমাজৰ কাৰণে কাম কৰে এই ল'ৰা ছোৱালীখিনিক, দুখন স্কুলৰ ল'ৰা ছোৱালীখিনিক তেখেতে আচলতে নিয়ন্ত্ৰণ কৰিব লগা হৈছে। সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু প্ৰত্যেকটো বস্তু পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি তেওঁলোকে যাতে অকণো অসুবিধাৰ সন্মুখীন নহয়
আমাৰ বংশীগোপালৰ ছাৰেও যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে এই সকলো বিষয়বস্তুখিনি নগাৰ ভূমি এখনত গুৰুত্ব দিয়াটো কিন্তু বহুত ডাঙৰ কথা যিটো আপোনালোকে কৰিলে এতিয়া কোনেও কৰিব নোৱাৰে সেইটো এনেই মুখেৰে কথা কৈ লাভ নাই আচলতে হাতে কামে কৰাটো বৰ কষ্টকৰ আৰু আপোনালোকে কৰিছে এয়া বদনাম সদনাম কি পায় কি নাপায় সেয়া পিছ কথা কিন্তু ওপৰত থকাজনে সেয়া দেখিব আৰু অনাগত ভৱিষ্যত ভাল হ'ব বহুত ভাল হ'ব এতিয়া মোক নলপৰি গজালি ওলাই আৰু আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলো ৫০ ঊৰ্ধৰ ৬০ৰ ঊৰ্ধৰ তেওঁলোকে অতিক্ৰম কৰিছে আৰু কেইবছৰমানৰ পাছত তেওঁলোক সময়ৰ ভূতিত হয়তো নোহোৱা হৈ যাব থাকি যাব তেওঁলোকৰ কৰ্মৰ খতিয়ানখন এতিয়া পিছৰ কৰ্মখিনি কেনেকৈ যাব আমি এনেকৈ ক'ম নেকি যে এটা সময় আছিলে BPCC মেম্বাৰখিনিয়ে এনেকুৱা ধৰণে দুখন ৰাজ্য নগাঁও আৰু ডালিমিৰিত সেই কাহিনী আকৌ পুনৰ উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছিলে এনেকৈ মাত্ৰ কাহিনী হৈ ৰৈ যাব নেকি কথাবোৰ নাজানো যেতিয়ালৈকে এনেকুৱা ব্যক্তিসকলে আমাৰ গজালিসমূহৰ সৃষ্টি নকৰে তেতিয়াহ'লে কিন্তু কেতিয়াও ইয়াৰ ইতিহাস হৈ নাযায় সদায় বৰ্তমানত আৰু ভৱিষ্যতৰ বাবে এক নতুন সপোন হৈ উজ্জীৱিত হৈ পৰিব তাত আমি খালো বলো সকলো শেষ হৈ গ'ল সেয়াই নহয় প্ৰণালীবদ্ধভাৱে এই অনুভৱৰ টোপোলাবোৰ স্মৃতিৰ কুকি সিঁচি দিব পৰাটো এক ডাঙৰ কথা বিশেষকৈ এটা কাৰণে ভাল লাগিছে এখন হাতে লিখা আলোচনী আজিৰ ডিজিটেল পৃথিৱীখনত সকলোকে চব বস্তু স্মাৰ্ট লাগে স্মাৰ্টফোন স্মাৰ্ট স্কুল এভৰিথিং স্মাৰ্ট তাৰ ভিতৰত ইমান কষ্ট কৰি সম্প্ৰীতিখন সজাই তোলা হৈছে পৰিকল্পনা কৰিছে নবীন গগৈয়ে উপদেষ্টা আছে ভুৱন গগৈ প্ৰধান শিক্ষক হস্তলিপি নগেন গগৈ ডাঙৰীয়াৰ সুমিত্ৰা গগৈ আপুনি হাতৰ আখৰো লিখিলে মানে পুষ্পঙ্কন কৰিছে ছাত্ৰ ছাত্ৰীসকলে বেটুপাত অংকন কৰিছে অন্তৰা গগৈ হৃদয় বঁটা আছে BPCC আমাৰ কেমছো গুৱাহাটী ডাঙৰীয়া জিতেন বৰা-গোহাঁই ডাঙৰীয়া সভাপতি আৰু মনোজ চৌধুৰী ডাঙৰীয়া ৱাও প্ৰথমটো পৃষ্ঠা মেলিলে আচলতে সম্পাদকীয় য'ত বন্ধুত্ব আহ-যাহ নহয় তাত সংঘাতৰ সৃষ্টি হয় আৰু ইয়াত এখন আপোনালোকে ছবি দেখিবলৈ পাইছে নগা এগৰাকী ধুনীয়া যুৱতী খুব ধুনীয়াকৈ প্ৰতিফলিত কৰিছে এইবোৰ আচলতে আত্মাৰ পৰা ভাল পাব লাগিব আপুনি ওপৰতে গ'লে খালে আহিলে তেনেকৈ নহয় আত্মাৰ পৰা কিবা এটা বস্তু যেতিয়া ভাল পায় নহয় এই বস্তুটো প্ৰতিফলিত হয় এটা প্ৰবাহ এজনে আনজনৰ মাজলৈ আহি পৰে আৰু সেয়া তাৰ পৰিণতি স্বৰূপে এনেদৰে কামসমূহ সময়ৰ ভোটত থাকি যায় সকলো দেখুৱাব পৰা নাই চাব পৰা নাই তাত বহুত কেইখন আছে অজান দেশৰ মোক প্ৰধান শিক্ষকে লিখিছে প্ৰতিটো পৃষ্ঠাই বৰিল ক'ব গ'লে আৰু সময় আচলতে আমাৰ হাতত একেবাৰে কম গতিকে সকলোখিনি নকওঁ এই সম্প্ৰীতিখনৰ জৰিয়তে জংগল ব্লগে কিন্তু এটা বস্তু দেখুৱাইছে যে সম্পৰ্ক এটা কিদৰে আমি ধৰি ৰাখিব লাগে সম্পৰ্ক এটা কিদৰে আমি বিনিময় কৰিব লাগে যি বিনিময় টকাৰ নহয় আবেগৰ বিনিয়োগ ঘটে এজনে আনজনক মৰম ভাল পোৱা সকলোখিনি উজাৰি দি এখন হৃদয় দি থৈ আহে আৰু সেই হৃদয়খনত লিখা থাকে তেওঁলোকৰ ঠিকনা এই চৰকাৰী বিদ্যালয়সমূহতেতো এনেকুৱা ধৰণৰ সৃষ্টি হয় নহয়নে এই পিছফালে থকা ধুনীয়া ধুনীয়া ফুলবোৰৰ মাজতেতো এনেকুৱা ধৰণৰ সৃজনীশীলতাই প্ৰাণ পাই উঠে নহয়নে এওঁলোকেই হৈছে আমাৰ ভৱিষ্যত কালিলৈ বা পৰহিলৈ যদি BPCC নাথাকে অতীতই সদায় কয় কি হ'ব BPCC অতীত এই সকল ল'ৰা ছোৱালীক যদি আমি ধাৰ কৰিব পাৰোঁ BPCC কিন্তু কেইবাটাও যুগলৈ কিন্তু জিলিকি থাকিব বংশীগোপালৰ আদি কৰি ইয়াৰ সীমান্তৱৰ্তী যিসমূহ বিদ্যালয় আছে তেওঁলোকক এতিয়া এক কৰিব লাগে আৰু যোৱা এটা বছৰত BPCC যিদৰে মূৰ দাঙি থিয় দিছে এই শক্তিক কিন্তু ৰখোৱাটো কিন্তু ইমান সহজ নহয় এটা ফালে আছে আমাৰ পৱনদাৰ দৰে টাৱাৰ কোনেও হিলাবই নোৱাৰে থানুদাহত আছে গুলিয়াগুলি য'তেই হয় তাতে গৈ
মুহূৰ্তৰ ভিতৰতে পাই যায়গে কি হৈছে বুলি খবৰ ল'বৰ বাবে অল ইণ্ডিয়া আছে প্ৰত্যেকজন কৰ্মীয়ে আচলতে ইমান তেওঁলোক সক্ৰিয় নতুনকৈ সংযোজন ঘটিছে পঞ্চানন হল আৰু মই ৰাজদাহঁতকো দেখিবলৈ পাইছোঁ খুব সম্ভৱতঃ চাগে চুখামো আহি পৰিছে গতিকে পাতিছে যেতিয়া ইয়াত কিবা এটা চাগে অন্তৰৰ পৰা সংযোগ এটা ঘটিব বুলি আশা কৰা হৈছে গতিকে এই শক্তিক কিন্তু কোনেও ৰুধিব নোৱাৰে অনাগত সময়ত আপোনালোকে চাব কাৰণ এক কৈ যেতিয়া সকলোখিনি যেতিয়া এক হয় ৰাইজে নখ জোকাৰিলে যেতিয়া নৈ বয় সেই নৈখন কিন্তু সদায় বোৱতী নদীৰ দৰে চিৰপ্ৰবাহ হৈ থাকে নতুন সূৰ্যোদয়ৰ প্ৰত্যাশা হৈ থাকে স্বপ্ন সন্ধানী মনে এক দাস্তাত দিয়ে যে ই এক নতুন ধাৰা সৃষ্টি কৰিব আৰু সেই ধাৰা হৈছে এই ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিম মোৰ আচলতে বহুতখিনি স্বাস্থ্যৰ বাবে মই একেবাৰে সক্ষম নহয় আপোনালোকৰ মৰমৰ বাবে অহা হৈছে ইয়ালৈ আশা কৰিম যাতে কেৱল জংগল ব্লক বা বংশীগোপাল নহয় সীমান্তৱৰ্তী অঞ্চলৰ প্ৰত্যেকখন স্কুলেই BPCCৰ লগত জড়িত হৈ লগা ভূমিত যাতে তেওঁলোকে দুয়োখন ৰাজ্যক এক কৰাৰ ক্ষেত্ৰত যাতে সকলোখিনি সক্ষম হওক এই ক্ষেত্ৰত যি সমস্যা আছে সমাধান হ'ব লাগে আৰু যিসমূহে বাধা দিয়ে তেওঁলোকৰ ওচৰতো এটা এটা প্ৰত্যাহ্বান হিচাপে সকলোখিনি থিয় দিব লাগে সেয়া পঞ্চাননে বোলে গুলি খাবলৈও কেয়াৰ নকৰে কৈছে সঁচাকৈ এনেকুৱা ধৰণৰ আমাৰ লাগে আৰু এনেকৈ হৈ থাকিবলৈ হ'লে অনাগত কেইবাটা দশকত কিন্তু সদায় এই শক্তি সূৰ্যৰ দৰে জিলিকি থাকিব সেয়াই কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকললৈ মই বহুত আশা কৰোঁ BPCC PR ফাইল ৰেডি কৰি থকা হৈছে পাব্লিক ৰিলেশ্যনৰ আপোনালোকে কি কাম কৰে কেনেকুৱা ধৰণৰ কাম কৰে সকলোখিনি পূৰা সংযোগ ৰাখিব দেই মই বাইদেউহঁতকো অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক সকলোকে অনুৰোধ জনাইছোঁ এটা ৰাষ্ট্ৰীয় পৰ্যায়ত কামখিনি লৈ যাবৰ বাবে চেষ্টা কৰি থকা হৈছে তাৰ পৰা শ্ৰীৰামপুৰৰ পৰা অহাৰ পাছত আৰু অতি সোনকালে দিল্লীৰ এখন মঞ্চত BPCC কিন্তু মডেল লৈ উঠিব সেয়া মই কথা দিলোঁ আৰু তাৰ বাবে BPCCৰ পৰা তেওঁলোকক BPCC মাত্ৰ এক শক্তিহে এই শক্তি কিন্তু সৰু সৰু যিসমূহ আচলতে আমাৰ কাৰক আছে সেই কাৰকে কিন্তু সেই শক্তিটো কিন্তু অধিক শক্তিশালী কৰি তুলিব লাগিব তাৰ এয়াই হৈছে আমাৰ বাইদেউহঁত ছাৰহঁত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীহঁত মই তোমালোকক লৈ বহুত আশা কৰোঁ গতিকে যি কাম কৰিছা দুখন ৰাজ্যক এক কৰাৰ ক্ষেত্ৰত সংযোগ ৰাখিবা অনাগত সময়ছোৱাত কি কৰিব পাৰি সেইসমূহ আমাৰ লগত যোগাযোগ কৰি সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱা এটা সময়ত কিন্তু অসম আৰু নাগালেণ্ড এক হ'বই এয়া নিঃসন্দেহে ক'ব পাৰোঁ ধন্যবাদ